নমস্কাৰ আমি সকলো নিশ্চয় জ্ঞাত যে আমাৰ এলপি স্কুলবিলাকত লোৱাৰ প্ৰাইমেৰী স্কুলবিলাকত যি প্ৰধান শিক্ষক পদত নিযুক্তি দিয়াৰ প্ৰচেষ্টা শিক্ষা বিভাগৰ ফালৰ পৰা লোৱা হৈছিল তাক কোৱেশ্চন কৰি পেলাই কেইগৰাকীমান শিক্ষকে হাইকোৰ্টত গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰ হাইকোৰ্টৰ বিচাৰাধীন হৈ আছে আৰু সেই গোচৰৰ 19 ছেপ্টেম্বৰ তাৰিখে এটি শুনানি আছিল আৰু 19 ছেপ্টেম্বৰ তাৰিখে শুনানিত কি হৈছে তাৰ বিষয়ে মোক বহুকেইজন শিক্ষকে সুধিছে গতিকে আজি ভিডিঅ'টোত মই আপোনালোকক 19 ছেপ্টেম্বৰ শুনানিৰ বিষয়ে জনাম আৰু তাৰ লগতে মই আপোনালোকক জনাও যে নেক্সট হিয়াৰিঙৰ ডেটটো দিছে 4 নৱেম্বৰ 2025 অৰ্থাৎ 4 নৱেম্বৰ 2025 লৈ আমাৰ যি প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটি আছে সেইটো স্থবিৰ হৈ পৰিল আৰম্ভণিতে কথাটো জনাই লৈছোঁ আৰু তাৰপিছত চাওঁ হওক 19 ছেপ্টেম্বৰত কি হৈছিল 19 ছেপ্টেম্বৰত আমাৰ যি লাৰ্ণ এডভোকেট আছিলে তাত মিষ্টাৰ এছ.পি. শৰ্মা মিষ্টাৰ এছ. চুতীয়া আৰু মিষ্টাৰ ডি. মাহাতো তেওঁলোকৰ কথাখিনি আমাৰ মাননীয় জাষ্টিছ মহোদয়ে শুনিছে আৰু শুনাৰ পিছত তেওঁলোকৰ ফালৰ পৰা অৰ্থাৎ যোনজন পিটিশ্যনাৰ এডভোকেট আছে তেখেতে জনাইছিল যে পিটিশ্যনাৰ এডভোকেটগৰাকীয়ে ৰেছপণ্ডেণ্ট এডভোকেটে যি এফিডেভিট ইন অপজিশ্যন ছাবমিট কৰিছে সেইটো ৰিচিভ কৰিছে অৰ্থাৎ এফিডেভিট ইন অপজিশ্যন আমাৰ ৰেছপণ্ডেণ্টৰ ফালৰ পৰা চৰকাৰী পক্ষৰ ফালৰ পৰা জমা দিয়া হৈছে আৰু সেইটো ৰিচিভ কৰিছে পিটিশ্যনাৰ্ছৰ এডভোকেটে ইয়াতে আমি জানিব লাগিব যে এফিডেভিট ইন অপজিশ্যন মানেনো কি এফিডেভিট ইন অপজিশ্যন মানে হ'ল এটা ফৰ্মেল ৰিটেন শপতনামা যোনটোৰ জৰিয়তে কোৰ্টক জনোৱা যায় বা কোৰ্টক অনুৰোধ কৰা যায় যে অপজিং পাৰ্টিয়ে এইটো জনায় যে যোনটো ৰিকুৱেষ্ট পিটিশ্যনাৰ্ছে পিটিশ্যনটোত কৰিছে অৰ্থাৎ যোনে গোচৰটো ৰুজু কৰিছে তেওঁলোকে কিবা এটা অনুৰোধ কৰে তেওঁলোকৰ গোচৰটোত জাষ্টিছৰ পৰা কিবা এটা বিচাৰে সেইটো যাতে গ্ৰাণ্ট নকৰে জাষ্টিছে সেই কথাখিনি জনোৱা এটা ফৰ্মেল ৰিটেন শপতনামাটোকে কয় এফিডেভিট ইন অপজিশ্যন এইটো এটা ফৰ্মেল অবজেকশ্যন টাইপত কাম কৰে য'ত ডিটেইল আৰ্গুমেণ্টছ থাকে ফেক্টছ থাকে আৰু এভিডেন্স থাকে যোনখিনিয়ে পিটিশ্যনাৰ্ছে যোনটো ক্লেইম কৰিছে বা যোনটো ডিমাণ্ড কৰিছে যোনটো ৰিকুৱেষ্ট কৰিছে তাক কণ্ট্ৰাডিক্ট কৰে তাৰ বিৰুদ্ধে প্ৰমাণ দিয়ে সাক্ষী দিয়ে কিবা ফেক্ট দিয়ে আৰু দি পেলাই জনায় জাষ্টিছক জনায় যে জাষ্টিছে এইখিনি গ্ৰাউণ্ডত এই পিটিশ্যনাৰৰ প্ৰেয়াৰটো ৰিজেক্ট কৰি দিব লাগে গতিকে সেইটো আমাৰ ৰেছপণ্ডেণ্টৰ ফালৰ পৰা জমা দিয়া গৈছে আৰু পিটিশ্যনাৰ এডভোকেটে সেইটো পাইছে আৰু তেওঁ এফিডেভিট ইন ৰিপ্লাই তাৰ প্ৰতি উত্তৰত তেওঁ এফিডেভিট দিব এতিয়া অৰ্থাৎ পিটিশ্যনাৰ এডভোকেটে ৰিপ্লাই দিব যেখিনি পইণ্টত ৰিজেক্ট কৰিব লাগে পিটিশ্যনটো বুলি উল্লেখ কৰিছে ৰেছপণ্ডেণ্টে সেইখিনি পইণ্টক কাটিবৰ কাৰণে এতিয়া এফিডেভিট দিব ৰিটেন ৰিপ্লাই দিব পিটিশ্যনাৰ্ছসকলে আৰু তাৰ কাৰণে তেখেতে এক সপ্তাহৰ সময় বিচাৰে আৰু তেখেতৰ প্ৰেয়াৰ এলাউ কৰে আৰু নেক্সট ডেটটো 4 নৱেম্বৰ তাৰিখে ফিক্স কৰিছে যোনদিনাখন গোচৰটোৰ শুনানি হ'ব আৰু তেতিয়ালৈকে আগতে যি ইণ্টাৰিম অৰ্ডাৰ দিয়া আছে সেই ইণ্টাৰিম অৰ্ডাৰ কণ্টিনিউ থাকিব চলিব অৰ্থাৎ যি অন্তৰ্বৰ্তীকালীন আদেশ দিছে যি আদেশ আহিছে কোৰ্টৰ ফালৰ পৰা লাষ্ট ডেটত আহিছিলে সেই আদেশ কণ্টিনিউ হৈ চলি গৈ থাকিব গতিকে আমাৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিছে আৰু 4 নৱেম্বৰলৈকে আমি অপেক্ষা কৰিব লাগিব গতিকে এই কথাখিনি আপোনালোকক জনাবলগীয়া আছিলে জনাব চেষ্টা কৰিলোঁ মোৰ যি আইনৰ স্নাতক হিচাপে ল গ্ৰেজুৱেট হিচাপে মোৰ যিখিনি জ্ঞান আছে সেইখিনি জ্ঞানেৰে আৰু আপোনালোকে আকৌ এবাৰ ৰিপিট কৰিছোঁ যে মোৰ কথা মতে আপোনালোকে আজ্ঞা বাঢ়িব আপোনালোকে আপোনালোকৰ কনচাৰ্ণ এডভোকেটৰ লগত আলোচনা কৰি লৈ বুজি লৈ কিবা পদক্ষেপ ল'বলগীয়া আছে যদি ল'ব মই জাষ্ট নলেজৰ কাৰণেহে কথাখিনি জনাইছোঁ ধন্যবাদ